নমস্কাৰ আমি এতিয়া ক্লাস 9 ৰ দ্বিতীয় অধ্যায় বহুপদ আলোচনা কৰিম বহুপদ এই অধ্যায়টো শিকিব লাগিলে আমি প্ৰথম জানিব লাগিব পদ কি হয় এটা পদ গঠন হয় এটা চলকৰ লগত এটা সহগ পূৰণ হৈ কেনে আমি এনেকুৱা লিখিব পাৰো পদ এটা পদত কি থাকে এটা সহগ থাকে আৰু সহগটোৰ লগত পূৰণ হৈ থাকে চলক এতিয়া চলক বিলাক হৈছে এনেকুৱা ৰাখি যিবিলাকৰ মানৰ পৰিৱৰ্তন হ'ব পাৰে কি হয় স্থান বিশেষে বা ঘটনা বিশেষে বেলেগ বেলেগ ক্ষেত্ৰত চলক বিলাকৰ কি হয় মান বেলেগ বেলেগ হয় সো ইয়াত আমি চলক কি বুলি যদি আমি জানিব লাগে তেতিয়া হলে আমি সিম্পলি এইটো কথা জানি থব পাৰো ইহতৰ মানৰ পৰিৱৰ্তন হ'ব পাৰে আৰু সহগ বিলাক কি হয় সহগ বিলাক ধ্ৰুৱক ৰাখি হয় সহগ বিলাকৰ কি নহয় মানৰ পৰিৱৰ্তন নহয় মানৰ পৰিৱৰ্তন নহয় আৰু কি মানৰ পৰিৱৰ্তন নহলে আমি কি বুলি কওঁ ৰাখিটো ধ্ৰুৱক ৰাখি বুলি কওঁ সো ই ধ্ৰুৱক ৰাখি এতিয়া এনেকুৱা এটা চলকৰ লগত এটা সহগ পূৰণ হৈ কেনে এটা পদ গঠন হয় আমি চলক বুজোৱাৰ কাৰণে x y z p q psi phi এনেকুৱা বিভিন্ন ধৰণৰ ইংৰাজীত পোৱা লেটাৰ বিলাক নহলে ইংৰাজীত পোৱা এলফাবেট নতুবা গ্ৰীক এলফাবেট বিলাক আমি ইউজ কৰো সো চলক বুজোৱাৰ কাৰণে আমি এনেকুৱা x y z p q আলফা বিটা এনেকুৱা এইবিলাকৰ সহায় লওঁ এতিয়া আমি যদি এক্সাৰসাইজ বিলাক কৰিবলৈ যাওঁ তেতিয়ালে দেখিম সহগ বিলাক কি হয় সহগ বিলাক সচৰাচৰতে বাস্তৱ সংখ্যা হয় তো সহগ বিলাক কি হ'ব পাৰে এনেকুৱা -7 হ'ব পাৰে +3 হ'ব পাৰে +7/11 হ'ব পাৰে নতুবা ইয়াৰ আগত মাইনাস থাকিব পাৰে এনেকুৱা হয় এতিয়া বহুপদ কি হ'ব এনেকুৱা পদ যদি সীমিত সংখ্যক এক লগ হৈ থাকে একেলগ হৈ থাকে তেতিয়া হলে তাক আমি কি বুলি কম বহুপদ বুলি কম এটা বহুপদ হ'ব লাগিলে আমি জানিব লাগিব তাত কিমানটা পদ আছে কাৰণ কি অসীম সংখ্যক পদ এক লগ হৈ কেনে কেতিয়াও কি নহয় এটা বহুপদ গঠন হ'ব নোৱাৰে গতিকে এটা বহুপদ হোৱাৰ প্ৰথম চৰ্তটো হৈছে কি সীমিত সংখ্যক পদ থাকিব লাগিব তাৰ পিছত এটা দ্বিতীয় চৰ্ত হৈছে কি এটা বহুপদ গঠন হ'ব লাগিলে এনেকুৱা বহু কেইটা পদ লগ লাগি কেনে এটা বহুপদ গঠন হ'ব বা অকল এটা পদ থাকিলেও এটা বহুপদ হ'ব পাৰে যেহেতুকে একটো এটা কি হয় এটা পদ আছে অৰ্থাৎ কি সীমিত সংখ্যক পদ আছে দুটা পদ আছে সীমিত সংখ্যক পদ আছে গতিকে এনেকুৱাকে কি হ'ব পাৰে এটা দুটা তিনিটা বা তাতকৈ বেছি পদ লগ লাগি কেনেও বহুপদ হ'ব পাৰে কিন্তু অসীম সংখ্যক পদ থাকিব নোৱাৰিব তাৰ পিছত এটা পদত থকা চলকৰ পাৱাৰটো আমি চাব লাগিব এটা পদ আমি লৈ লৈছো 7x to the power half এইটো x to the power half আমি এনেকৈ লিখো 7x ওপৰত ৰুট চিন দি দিও এতিয়া ইয়াত কি হৈছে x ৰ ওপৰত পাৱাৰ কিমান আছে হাফ আছে এটো কি নহয় এটা পূৰ্ণ সংখ্যা নহয় এটা যদি বহুপদ হ'ব লাগে তেতিয়া হলে কি হ'ব লাগে শৰ্ত কি হয় চলকৰ যেটো পাৱাৰ থাকিব পাৱাৰটো কি হ'ব লাগিব পাৱাৰটো হ'ব লাগিব এটা পূৰ্ণ সংখ্যা ই কি হ'ব নোৱাৰে ঋণাত্মক অখণ্ড সংখ্যা হ'ব নোৱাৰিব বা ই ভগ্নাংশ হ'ব নোৱাৰিব এতিয়া ইয়াত দেখা গৈছে 7√x বা এটুকে আমি কি লিখো 7x to the power half ইয়াত পাৱাৰ কিমান হৈছে হাফ হৈছে গতিকে এইটো কি নহব এনেকুৱা বহু কেইটা পদৰ মাজত যদি এইটো পদ আমি দেখিবলৈ পাও বা এইটো পদ দেখিবলৈ পাও তেতিয়ালে আমি কি বুজি পাম এইটো এটা বহুপদ নহয় এইটো নহয় মানে কি ইয়াৰ লগত যিমান কেইটা পদ বাকি লগ হৈ থাকিব যোগ বিয়োগ এনেকৈ হৈ থাকিব গোটেইটো কি নহব এটা বহুপদ নহব তাৰ পিছত যদি আমি এনেকুৱা দেখা পাও x² + 7/x + 3 এইটো কি নহব এটা বহুপদ নহব কাৰণ ইয়াত কি আছে 7/x এইটো যদি আমি অলপ আলোচনা কৰো তেতিয়ালে কি হ'ব 7/x এতিয়া x টো তলত আছে মানে আমি এইটো এনেকুৱা লিখিব পাৰো 7 * x to the power -1 ইয়াত তেতিয়া হলে চলকৰ পাৱাৰ কিমান হৈ গল -1 হৈ গল -1 টো কি নহয় পূৰ্ণ সংখ্যা নহয় যেহেতু পূৰ্ণ সংখ্যা নহয় গতিকে এইটো কি নহব এনেকুৱা পদ এটা যদি থাকে তেতিয়া হলে বহুপদ নহব গোটেই কেইটা পদৰ মাজত এনেকুৱা এটা পদ থাকিলে কি নহব ই এটা বহুপদ নহব এতিয়া আমি জানিব লাগে বহুপদৰ শ্ৰেণী বিভাগ বহুপদক আমি পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি কেনে বেলেগ বেলেগ নাম দিও আৰু চলকৰ পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰি কেনে আমি বেলেগ বেলেগ নাম দিও এতিয়া এটা বহুপদত যদি অকল এটা পদেই থাকে তেতিয়া হলে
কি বুলি কম আমি তাক এক পদ ৰাখি বুলি কম আমি কম এক পদ ৰাখি বা অকল এক পদ বুলিও ক'ব পাৰো কি হয় এইবিলাকত অকল এটা পদ থাকে অকল এটা পদ মানে এটো 7 এটা পদ হ'ব পাৰে ইয়াত চলক আমি দেখিবলৈ নাই পোৱা অকল 7 আছে কিন্তু ইয়াৰ লগত আমি যি কোনো এটা চলক লগ লগাই ল'ব পাৰো যদি x এটা চলক বুলি ধৰি লও তেতিয়া হলে ইয়াত কি হ'ব 7 ইকুৱেল টু আমি লিখিব পাৰো 7 into 1 1 ৰ কাৰণে আমি লিখিব পাৰো 7 into x to the power 0 এতিয়া এটো কিমান হল 7x to the power 0 আমি দেখিছো চলকৰ ওপৰত পাৱাৰ কিমান আহিছে 0 আহিছে 0 কি এটা পূৰ্ণ সংখ্যা হয় গতিকে অকল 7 থাকিলে এটো কি হ'ব পাৰে এটা এক পদ হ'ব পাৰে একে ধৰণে 7 নাথাকি কেনে যদি 57 ও থাকে বা বেলেগ যি কোনো সংখ্যা থাকে -7 থাকিব পাৰে এইবিলাক থাকিলে কি হ'ব এক পদ ৰাখি হ'ব এনেকুৱা নাথাকি আৰু বেলেগ কি হ'ব পাৰে এনেকুৱা আমি লিখিব পাৰো অকল এটা পদ থাকিব লাগে সো আমি যদি লিখি দিও 27x এইটো কি হ'ব এইটো এক পদ ৰাখি হ'ব ইয়াত কি আছে এটা চলক আছে x আৰু চলকৰ লগত হওক কিমান +27 প্লাস চিনটো আমি আগত দিয়া নাই আগত যদি প্লাস হয় তেতিয়া হলে আমি নিদিও এতিয়া যদি আমি -74y লিখো তেতিয়া হলে এইটো কি হ'ব এইটো হ'ব এক পদ ৰাখি ইয়াত কি আছে অকল এটা পদে আছে এক পদ ৰাখিৰ পিছতে কি আহে পিছত আহে দ্বিপদ ৰাখি দ্বিপদ বিলাকত কি হয় দুটাকে পদ থাকে এতিয়া মই যদি এনেকুৱা লিখো 7x² + 3x তেতিয়া হলে এটো কি হ'ব দ্বিপদ ৰাখি হ'ব ইয়াত পদ আমি চিনি পাব লাগিব প্ৰথম কিমান প্ৰথম পদ হৈছে এটো x² ৰ লগত হক আছে +7 সো +7x² এটো এটা পদ তাৰ পিছত +3x এটো পিছৰ পদটো এতিয়া প্লাস চিনটো কি হয় মুখত লৈ থকা পদটো হয় পদটোৰ মুখত যেটো চিন থাকে হেতু চিনটোহে হেতু পদৰ হয় এতিয়া এই প্লাস চিনটো 7x² ৰ নহয় এই প্লাস চিনটো কাৰ হয় প্লাস চিনটো হয় 3x ৰ আমি যদি আৰু অলপমান ডিটেইলছত ক'ব যাও তেতিয়া হলে এইটো পদটো কি পদটো হৈছে +3x ইয়াত চলক কি চলক হৈছে x আৰু হক কি হক হৈছে +3 এটা কথা মন কৰিবলগীয়া চলক কেতিয়াও আমি ঋণাত্মক নকও ইয়াত যদি এনেকুৱা থাকিলে হয় এটো 7x² -3x যদি এনেকুৱাও থাকে তেতিয়া হলে এইটো দ্বিতীয় পদটো আমি দেখা পাই আছো কিমান আছে -3x ইয়াত আমি চলক কিমান বুলি কম চলক x বুলি কম চলক কেতিয়াও আমি ঋণাত্মক নকও -x নকও তেতিয়া হলে চলক যদি মাইনাসত নকও ঋণাত্মক ভাবে নকও তেতিয়া হলে x ৰ লগত কি মাল্টিপ্লাই হৈ থাকিলে -3x হ'ব obviously x into -3 হৈ আছে ইয়াত কি হৈ আছে x ইয়াৰ লগত মাল্টিপ্লাই হৈ আছে -3 তেতিয়া হলে আমি কি কম ইয়াত x ৰ হক কিমান হক হৈছে -3 এতিয়া ঋণাত্মক সংখ্যা এটা যদি পূৰণ হৈ থাকে হকৰ লগত তেতিয়া হলে আমি দেখিবলৈ পাইছো কি হয় পদটো ঋণাত্মক হৈ যায় এতিয়া এক পদ আৰু দ্বিপদ আমাৰ হৈ গল ইয়াৰ পিছত হৈছে ত্ৰিপদ নামটোৰ পৰাই ধৰিব পাৰি ত্ৰি মানে হৈছে 3 সো ত্ৰিপদ হলে কি হ'ব তিনিটা পদ থাকিব এতিয়া এনেকুৱা লিখিব পাৰো ax² + bx + c বা আমি এনেকৈ লিখিব পাৰো 7x to the power 7 into 3y + 2 এনেকৈ লিখিব পাৰো আৰু আমি যদি এটো প্লাস হ'ব তো আমি এনেকৈ লিখিব পাৰো 27p + 4q + r এই গোটেই বিলাকত কেইটা পদ আছে তিনিটাকে পদ আছে এটো প্ৰথম পদ দ্বিতীয় পদটো ইয়াত হৈছে bx তাৰ পিছৰ পদটো হৈছে c এইটোত প্ৰথম পদটো হৈছে 7x to the power 7 পিছৰ পদটো হৈছে +3y এইটো হৈছে +2 তাৰ পিছত শেষত যেটো লিখিছো এটো 27p প্ৰথম পদ তাৰ পিছত হৈছে +4q এইটো দ্বিতীয় পদ তাৰ পিছত +r এইটো হৈছে তৃতীয় পদ আমি দেখিবলৈ পাইছো কি এটাকে পদ আছে তিনিটাকে পদ আছে এতিয়া এই বিলাকত যদি আমি পূৰণ চিন যোগ চিন নিদি কেনে এটো মই যদি বিয়োগ কৰি দিও তেতিয়া হলে কি বুজিম ইয়াত চলক হৈছে y y ৰ লগত কি মাল্টিপ্লাই হৈছে -3 তেতিয়া হলে ইয়াত y ৰ হক কিমান হয় -3 এইটো যদি মই যদি মাইনাস কৰি দিও তেতিয়া হলে আমি কি বুজি পাম ইয়াত চলক কি আছিল x x ৰ লগত মাল্টিপ্লাই হৈছে -b সো চলকৰ লগত হক কিমান হয় -b এতিয়া মই যদি ইয়াত যদি মাইনাস চিন লগাই দিও তেতিয়া হলে মাইনাস চিনটো নিদিওতে p ৰ হক কিমান আছিল 27 এতিয়া মাইনাস চিন লগাই দিয়াৰ লগে লগে p ৰ হক কিমান হৈ গল -27 এতিয়া আমি যদি চকুৰে চাও
তিনিটাকে পদ আছে পদ তিনিটা কিহেৰে বিভাজিত হৈ আছে প্লাছ মাইনাছ চিনেৰে বিভাজিত হৈ আছে যদি আমি সেপাৰেট কৰো তেতিয়া হলে আমি পদটোৰ আগৰ চিনটো একেলগে ল'ব লাগিব c ৰ লগত প্লাছটো আছে bx ৰ লগত মাইনাছটো আছে ax স্কয়াৰ ইয়াত আগত একো চিন নাই আগত প্লাছ থাকিলে আমি চিনটো নিদিও যদি আগত মাইনাছ থাকে তেতিয়া হলে এনেকুৱাকে আমি আগত মাইনাছ দিব লাগিব ইয়াত আমাৰ মাইনাছটো দিয়া আছে কিয় কাৰণ প্ৰথম পদটোৰ যেটো আমাৰ সহগ আছিল সহগটো আছিল ঋণাত্মক সো আমি এনেকে পদ বিলাক চিনি উলাব পাৰো যদি চাও তেতিয়া হলে ইয়াত তিনিটাকে পদ আছিল গতিকে এই গোটেই বিলাক ৰাখিয়ে কি হৈছে ত্ৰিপদ ৰাখি এতিয়া তিনিটাতকে বেছি পদ থাকিলে আমি একেলগে বহুপদ বুলি কও ইমানখিনি আৰু ভাগ কৰি থকা না যায় এটো কিহৰ আছিল পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি আছিল কি এক পদ দ্বিপদ ত্ৰিপদ এতিয়া আমি অলপ আগত শিকিছিলো এটা পদত কি থাকে চলক থাকে চলকৰ কি থাকে বেলেগ বেলেগ পাৱাৰ থাকে এতিয়া যদি চলকৰ পাৱাৰ এনেকুৱা লিখো x to the power 1 আমি x to the power 1 plus 7 লিখিলো এনেকুৱা হলে কি হ'ব এইটোৰ চলক কি চলক হৈছে x আৰু x ৰ পাৱাৰ কিমান আছে ইয়াত 1 আছে গতিকে এইটোক আমি কি বুলি কম ৰৈখিক বুলি কম ৰৈখিক বহুপদ বুলি কম বা এটো কি এক ঘাতৰ বহুপদ ইয়াত পদ কিমানটা আছে এটো নিৰ্ভৰ নকৰে পদ হিচাপে যদি আমি চাব যাও দুটা পদ আছে গতিকে কি হ'ব দ্বিপদ হ'ব কিন্তু চলকৰ পাৱাৰ হিচাপে যদি আমি চাব যাও এটোৰ নাম কি হ'ব এটোৰ নাম হ'ব ৰৈখিক বহুপদ কিহৰ কাৰণে কাৰণ ইয়াত চলকৰ পাৱাৰ 1 এতিয়া পাৱাৰ 1 হলে আমি 1 টো নিদিও গতিকে এটো মই বুজাই দিয়াৰ কাৰণে 7x to the power 1 plus 7 লিখিছিলো এইটো যদি আমি লিখিবলৈ হয় তেতিয়া হলে কি লিখিম x plus 7 লিখিম x আছে ওপৰত পাৱাৰ একো নাই মানে পাৱাৰ কিমান আছে 1 আছে এতিয়া এইটো কি হল এটা ৰৈখিক বহুপদ হল এতিয়া ইয়াত যদি মই 7 লগাই দিও তেতিয়া হলে এইটো কি হ'ব ৰৈখিক বহুপদে হ'ব ইয়াত যদি মই বেলেগ এটা সংখ্যা লগাই দিও 13 লগাই দিলো তেতিয়াও কি হ'ব ই এটা ৰৈখিক বহুপদে হ'ব ইয়াত 7 আছিল 7 নর ওপৰত যদি মই 2 লগাই দিও পাৱাৰ তেতিয়া হলে এইটো কি হ'ব এইটো এটা ৰৈখিক বহুপদে হ'ব আমি বহুপদটো ৰৈখিক বহুপদ হয় নে নহয় সোৱাৰ কাৰণে আমি চাব লাগে কি চলক কোনটো হয় বা কোন কেইটা পদৰ লগত চলক আছে যদি আছে চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান হয় ইয়াত চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে 1 আছে গতিকে এইটো কি হ'ব ৰৈখিক বহুপদ হ'ব এনেকুৱা এতিয়া ৰৈখিক বহুপদৰ ঠিক পিছৰ বহুপদটো হৈছে দ্বিপদ সৰি দ্বিঘাত বহুপদ দ্বিঘাত বহুপদ বিলাকত ঘাত কিমান হয় 2 হয় কাৰ ঘাত চলকৰ ঘাত এতিয়া আমি যদি এনেকুৱা লিখো 3x square plus 27x plus 4 তেতিয়া হলে এটো কি এটো পদ হিচাপে হিসাব কৰিব গলে এটো এটা ত্ৰিপদ ৰাখি ইয়াত x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে এটো চাম x ৰ পাৱাৰ ইয়াত 2 আছে ইয়াত x ৰ পাৱাৰ 1 আছে ইয়াত x ৰ পাৱাৰ 0 আছে x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে সৰ্বোচ্চ পাৱাৰ আছে 2 গতিকে এটো কি হ'ব এটা দ্বিঘাত বহুপদ হ'ব যদি আমি এনেকুৱা লিখি দিও 3y square plus 27y to the power 100 plus 4 এটো লিখি দিলে এতিয়া ইয়াত চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান চলকৰ সৰ্বোচ্চ পাৱাৰ ইয়াত x স্কয়াৰ আছে x ৰ সৰি y স্কয়াৰ আছে y স্কয়াৰ y পাৱাৰ কিমান আছে 2 আছে কিন্তু সৰ্বোচ্চ পাৱাৰ কিমান সৰ্বোচ্চ পাৱাৰ হৈছে 100 গতিকে এইটো কি নহব এইটো এটা দ্বিঘাত বহুপদ নহব যদি আমি এনেকুৱা লিখো এইটো হ'ব এনেকুৱা আমি অসংখ্য উদাহৰণ লব পাৰো 37p স্কয়াৰ plus 2q plus 3 এইটো কি হ'ব এইটো এটা দ্বিঘাত বহুপদ হ'ব কিন্তু ইয়াত কি আছে ইয়াত চলক বেলেগ বেলেগ আছে ইয়াত p এটা চলক কি q যেনেকৈ নহলেও চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান সৰ্বোচ্চ পাৱাৰ 2 হয় গতিকে এইটো কি হ'ব দ্বিঘাত বহুপদ হ'ব এতিয়া আমি আগত আলোচনা কৰি থকা বিলাক বেছিভাগে কি আছিল এটা চলক যুক্ত আছিল এইটো মই লিখিলো দুটা চলক যুক্ত এতিয়া আমি আগৰ ক্লাছত পাইছো দুটা চলক যুক্ত ৰৈখিক সমীকৰণ আমি এনেকুৱা পাইছিলো যেতিয়া আমি সৰলৰৈখিক সমীকৰণ শিকিছিলো তেতিয়া 3x plus 4y equal to 27 এনেকুৱা আমি কিছুমান
ৰৈখিক সমীকৰণ আগৰ ক্লাছত সমাধান কৰি আহিছো এতিয়া সমীকৰণে কি বুজায় সমীকৰণে দুটা বহুপদ সমতুল্য হোৱা বুজায় যদি আমি এইটো ইকুৱেল টু 27 এখিনি যদি আমি বাদ দি দিও এখিনি বাদ দিলে এখিনি কি হ'ব এটা বহুপদ হ'ব এটো কেনেকুৱা বহুপদ এটো এটা দ্বিপদ ৰাখি এতিয়া ইয়াত চলক কি আছে চলক দুটা আছে এটা আছে x এটা আছে y গতিকে এটো কেনেকুৱা হ'ব দুটা চলকযুক্ত বহুপদ হ'ব এতিয়া ইয়াত চলক দুটাৰ পাৱাৰ কিমান সৰ্বোচ্চ ইয়াত x ৰ পাৱাৰ 1 আছে y ৰ পাৱাৰ 1 আছে গতিকে এটো কি হ'ব দুটা চলকযুক্ত ৰৈখিক বহুপদ হ'ব সো আমি এনেকে বহুপদ চিনি উলাব পাৰো সো দ্বিঘাত বহুপদৰ পিছতে আমি কি পাম নেক্সট পাম ত্ৰিঘাত ত্ৰিঘাত বহুপদ পাম ত্ৰিঘাত বহুপদ বিলাকত কি হয় চলকৰ সৰ্বোচ্চ পাৱাৰ 3 হয় যদি আমি x চলক হিচাপে লৈ কেনে লিখো এটা উদাহৰণ এনেকুৱা লিখিব পাৰো 13x to the power 3 plus 6x square plus 5x plus 6 এনেকুৱা লিখিব পাৰো এটো কি হ'ব এটো এটা ত্ৰিঘাত সমীকৰণ হ'ব সৰি ত্ৰিঘাত বহুপদ হ'ব কাৰণ কি ইয়াত চলক আছিল x আৰু x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে সৰ্বোচ্চ পাৱাৰ আছে 3 এতিয়া আমি কৈ থকা সৰ্বোচ্চ পাৱাৰ যেটো কৈ আছো সৰ্বোচ্চ পাৱাৰটোকে আমি কি বুলি কও মাত্ৰা বুলি কও ইয়াত সৰ্বোচ্চ পাৱাৰ কিমান 1 গতিকে ইয়াৰ ৰৈখিক বহুপদ বিলাকৰ মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 1 যদি আমাক মাত্ৰা উদে মাত্ৰা 1 হ'ব এতিয়া মাত্ৰা 1 হলে বহুপদটো কি হ'ব ৰৈখিক বহুপদ হ'ব মাত্ৰা কি মাত্ৰা হৈছে চলকৰ সৰ্বোচ্চ ঘাত এতিয়া দ্বিঘাত বহুপদ বিলাকত আমি চাইছো চলকৰ সৰ্বোচ্চ ঘাত কিমান হয় সৰ্বোচ্চ ঘাত 2 হয় গতিকে দ্বিঘাত বহুপদ বিলাকত কি হ'ব মাত্ৰা হ'ব 2 তাৰ পিছত ত্ৰিঘাত বহুপদ বিলাকত আমি দেখিলো চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান হয় 3 হয় গতিকে ত্ৰিঘাত বহুপদ বিলাকত মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 3 ইয়াৰ মাজতে মই এইটো লিখিছিলো যেটো এটা দ্বিঘাত বহুপদ নাছিলে এইটো দ্বিঘাত বহুপদ নাছিলে মই কৈছিলো কি ইয়াত y ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে 100 এনেকুৱা থাকিলে আমি কি বুলি কম এইটো 100 মাত্ৰাৰ বহুপদ বুলি কম 100 মাত্ৰাৰ বহুপদ বুলি কম এতিয়া 100 মাত্ৰাৰ বহুপদ যদি আমাক লিখিব দিয়ে আমি কি লিখিছো y টু দি y ৰ ওপৰত পাৱাৰ কিমান দিছো এটা পদত 100 দিছো এতিয়া মই যদি এখিনি মুছি দিও +4 এটা পদ আছিল এইটো মই মুছি পেলালো এইটো কি হ'ব একে 100 মাত্ৰাৰ এইটো বহুপদ হয় কাৰণ কি y ৰ লগত পাৱাৰ 100 আছে এতিয়া মই যদি এইখিনিও মুছি দিও তেতিয়া হলে এইটো কি হৈ থাকিব এইখিনি মই মুছি পেলালো প্ৰথম পদটো মুছি পেলালে প্লাস ইনটু মুছিব লাগিব এতিয়া কি এটো 27y to the power 100 সো ইয়াত y পাৱাৰ কিমান আছে 100 আছে সৰ্বোচ্চ পাৱাৰ কিমান 100 গতিকে মাত্ৰা কিমান 100 আমি কম 100 মাত্ৰাৰ বহুপদ যদি মই 27 ও যদি মুছি পেলাও তেতিয়া হলে কি হ'ব তথাপিও ইয়াৰ নাম সলনি নহয় ই কি হৈ থাকিব 100 মাত্ৰাৰ বহুপদে হৈ থাকিব কাৰণ কি ইয়াত y ৰ ওপৰত 100 টো আমি মুছি পেলোৱা নাই এতিয়া এইটো আছিল দ্বিঘাত বহুপদ দ্বিঘাত বহুপদটো যদি আমি এনেকে 4 টো নোহোৱা কৰি দিও 27x নোহোৱা কৰি দিও তেতিয়া হলেও কি হৈ থাকিব ই দ্বিঘাত বহুপদে হৈ থাকিব কিন্তু যদি কিবা কাৰণত এইটো x ৰ ওপৰত পাৱাৰ 2 নাথাকে তেতিয়া হলে কিন্তু এইটো কি নহব এইটো দ্বিঘাত বহুপদ নহব ইয়াত x ৰ ওপৰত পাৱাৰ 2 থাকিবই লাগিব কিবা কাৰণত যদি ইয়াত 2 থাকি কেনে ইয়াত 3 থাকে তেতিয়াও এইটো কি নহব দ্বিঘাত বহুপদ নহব এইখিনিলৈকে আমাৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি কেনে বহুপদ বিলাকৰ নামকৰণ কৰা হৈ গল তেতিয়া হলে আমি কি জানিলো জিবিলাকত চলকৰ সৰ্বোচ্চ পাৱাৰ 1 হয় এইবিলাক বহুপদৰ মাত্ৰা 1 হলে তাক আমি কওঁ ৰৈখিক বহুপদ নেক্সট জিবিলাক বহুপদত চলকৰ সৰ্বোচ্চ পাৱাৰ 2 হয় তাক আমি মাত্ৰা কিমান মাত্ৰাৰ বহুপদ বুলি কম 2 মাত্ৰাযুক্ত বহুপদ বুলি কম বা মাত্ৰা 2 বুলি কম মাত্ৰা 2 হলে নাম কি হ'ব নামটো হ'ব দ্বিঘাত বহুপদ তাৰ পিছত যদি চলকৰ সৰ্বোচ্চ পাৱাৰ 3 হয় তেতিয়া হলে মাত্ৰা কিমান হ'ব 3 হ'ব মাত্ৰা 3 হলে আমি তাক কম ত্ৰিঘাত বহুপদ এতিয়া ইয়াৰ বাহিৰে বেলেগ যদি আমাক যদি কয় তেতিয়া হলে আমি কি এনেকুৱাকে লিখিম এটো 100 মাত্ৰাৰ বহুপদ আছিল আমি নাম দিম 100 মাত্ৰা যুক্ত বা 100 মাত্ৰাৰ বহুপদ যদি আমাক এনেকুৱা এটা যদি বহুপদ মই লিখি দিও p to the power 16 তেতিয়া হলে এটো কি হ'ব 16 মাত্ৰা যুক্ত বহুপদ হ'ব ইয়াৰ লগত মই বেলেগ পদ যোগ কৰি থাকিব পাৰিম কিন্তু চাব লাগিব p ৰ ওপৰত পাৱাৰটো 16 ক্ৰস কৰিব নোৱাৰিব এতিয়া p ৰ ওপৰত পাৱাৰটো যদি 16 ক্ৰস কৰি মই ইয়াত -2 p to the power 18 লিখি দিলো এতিয়া কি হৈ গল
ইয়াত পিৰ পাৱাৰ 16 আছিলে এইটো পদ লিখি যোগ কৰি দিয়াৰ লগে লগে কি হৈ গ'ল পিৰ সৰ্বোচ্চ পাৱাৰ 18 হৈ গ'ল এতিয়া এইটো কি হ'ব 18 মাত্ৰাযুক্ত বহুপদ হ'ব এইখিনি আছিলে বহুপদৰ প্ৰকাৰ এতিয়া আমি এক্সাৰসাইজ 2.1 স্টাৰ্ট কৰিব পাৰিম আমি এইখিনি কথাৰ পৰা কি শিকিলো আমি শিকিলো কোনবিলাক বহুপদ হয় কোনবিলাক বহুপদ নহয় যদি বহুপদ হয় কেনেকুৱা বহুপদ হয় ইয়াৰ নামকৰণ আমি কৰিলো প্ৰথম কৰিলো পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি তাৰ পিছত আমি নামকৰণ কৰিলো পদটোত থকা চলকৰ সৰ্বোচ্চ পাৱাৰৰ ওপৰত নিৰ্ভৰ কৰি এতিয়া আমি 2.1 এক্সাৰসাইজ কৰিব পাৰিম আমি এটা এক্সাৰসাইজ 2.1 কৰিম 2.1ত কোৱেশ্চন নম্বৰ 1ত আমাক দিয়া আছে তলৰ কোনবোৰ ৰাখি এটা চলকযুক্ত বহুপদ আৰু কোনবোৰ নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া তো কোৱেশ্চন নম্বৰ 1ত আমাক দিয়া আছে 4x² - 3x + 7 আমি প্ৰথম চাব লাগে এটো বহুপদ হয় না নহয় আমি দেখিছো ইয়াত কি আছে তিনিটা পদ আছে গতিকে এটো সীমিত সংখ্যক পদ থাকিব লাগে এটো শৰ্ত পূৰণ হৈছে পিছত আমি চাব লাগে চলকৰ পাৱাৰ কিমান আছে ইয়াত আমি দেখিছো অকল এটা চলক x আছে x ৰ বাহিৰে অইন কোনো চলক নাই এতিয়া আমি চাব লাগে x ৰ ওপৰত পাৱাৰ কিমান আছে প্ৰথম পদত যদি আমি চাও x² আছে সো ইয়াত চলকৰ পাৱাৰ কিমান 2 ইয়াৰ পিছৰ যদি পদটো আমি চাও তেতিয়া হলে পিছৰ পদটো আছিল -3x চলকৰ পাৱাৰ ইয়াত কিমান 1 আৰু +7 ইয়াত চলকৰ পাৱাৰ কিমান হ'ব 0 হ'ব কাৰণ 7 ৰ লগত 1 মাল্টিপ্লাই হৈ আছে 1 = x⁴ 0 সো আমি দেখিলো কি গোটেই কেইটা পদতে চলকৰ পাৱাৰ কি আছে পাৱাৰ আছে এটাত আছে 2 আনটোত আছে 1 আনটোত আছে 0 গতিকে কি আছে চলকৰ পাৱাৰটো পূৰ্ণ সংখ্যা হৈ আছে গতিকে আমি কি লিখিব পাৰো এইটো এটা চলকযুক্ত বহুপদ হয় যেহেতুকে একমাত্ৰ চলক x আছে আৰু চলকৰ পাৱাৰ পূৰ্ণ সংখ্যা গতিকে আমি এনেকুৱা লিখিম হয় কাৰণ ইয়াত একমাত্ৰ চলক x ৰ ঘাত পূৰ্ণ সংখ্যা কি হয় এইটো এটা চলকযুক্ত বহুপদ হয় কিহৰ কাৰণে হয় কাৰণ ইয়াত একমাত্ৰ চলক x আছে আৰু x ৰ ঘাত কিমান ঘাত বা পাৱাৰ কিমান আছে পূৰ্ণ সংখ্যা গোটেই কিটাতে কি আছে পূৰ্ণ সংখ্যা আমি পাইছো গতিকে হয় নেক্সট আমি 2 নম্বৰ কোৱেশ্চনটো কৰিব লাগে 2 নম্বৰটো কি দিয়া আছে y² + √2 ইয়াত দেখিছো একমাত্ৰ চলক y আছে আৰু ইয়াৰ পাৱাৰ কিমান আছে 2 যেটো এটা পূৰ্ণ সংখ্যা হয় গতিকে আমি 2 নম্বৰটোৰ এনসাৰ আমি এনেকুৱা লিখিব পাৰো হয় অৰ্থাৎ এটা চলকযুক্ত বহুপদ হয় কাৰণ ইয়াত একমাত্ৰ চলক y ৰ ঘাত পূৰ্ণ সংখ্যা ইয়াত ঘাত নিলিখি কেনে ঘাতবোৰ লিখিব পাৰো ঘাতবোৰ পূৰ্ণ সংখ্যা এতিয়া 2 নম্বৰটো আমাৰ কি হয় এটা চলকযুক্ত বহুপদ হয় ইয়াত চলক কি চলক হৈছে y আৰু আমি দেখিছো গোটেইবিলাকে কি হয় পাৱাৰ বিলাক পূৰ্ণ সংখ্যা হয় গতিকে এটা চলকযুক্ত বহুপদ হয় এতিয়া 3 নম্বৰ যেটো আছে 1 or 3 এইটো আলোচনা কৰিব গলে আমি দেখিছো কি ইয়াত চলক আছে t এটা চলক হৈছে এটাই চলক আছে t আছে টিৰ বাহিৰে অইন চলক নাই আৰু পদ কিমানটা আছে পদ দুটা আছে সীমিত সংখ্যক পদ আছে এইটোলৈকে ঠিকে আছে চলক এটা আছে এইটোলৈকেও ঠিকে আছে কিন্তু আমি যদি চাবলৈ যাও ইয়াত কি আছে √t আছে আমি অলপ আগত আলোচনা কৰিছো √t থাকিলে √t থকা মানে কি হয় t ৰ ওপৰত পাৱাৰটো হৈ যায় হাফ অৰ্থাৎ √t এইটো কি হৈ যায় t to the power half হৈ যায় এতিয়া আমি দেখিছো t ৰ ওপৰত পাৱাৰ কি পালো হাফ পালো যেটো এটা পূৰ্ণ সংখ্যা নহয় গতিকে এইটো কি নহব এটা বহুপদ নহব যদি এটা বহুপদে নহয় তেতিয়া হলে ই এটা চলকযুক্ত হয় নে নহয় এইটো আমাৰ চাব লগা নাই গতিকে আমি লিখিম নহয় কাৰণ ইয়াত টিৰ আটাইবোৰ ঘাত পূৰ্ণ সংখ্যা নহয় ইয়াত চলকটিৰ আটাইবোৰ ঘাত পূৰ্ণ সংখ্যা
নহয় কাৰণ কি ৰুট টি আছে আমি ইয়াত সাইডত দেখাও দিব পাৰো ৰুট টি ইকুৱেল টু টি টু দি পাৱাৰ হাফ এইটো আমি সাইডত দেখাও দিব পাৰো গতিকে আমাৰ 3 নম্বৰ যেটো কোৱেশ্চনত পদ দিয়া আছিল এইটো বহুপদ নহয় নেক্সট আমি চাব লাগে 4 নম্বৰটো 4 নম্বৰত কি আছে y + 2/y দুটা পদ আছে গতিকে সীমিত সংখ্যক পদ আছে ঠিকে আছে চলক অকল এটাই আছে y আছে এইটো ঠিকে আছে কিন্তু ইয়াত 2/y আছে আমি যদি চাও 2/y equal to কি হৈ যায় 2y to the power half হৈ যায় y to কি আছে তলত আছে মানে হৰণ হৈ আছে এনেকুৱা হলে পাৱাৰ টু কি হৈ যায় পাৱাৰ টু হৈ যায় -1 গতিকে এইটো কি নহব এইটো নহয় এটা চলকযুক্ত বহুপদ নহয় কিয় নহয় কাৰণ ইয়াত y ৰ ঘাত আমি এটো পূৰ্ণ সংখ্যা নহয় বুলি লিখিব পাৰো নতুবা ঋণাত্মক অখণ্ড সংখ্যা বুলি লিখিব পাৰো তলত থাকিলে কি হয় ঘাতটো ঋণাত্মক হৈ যায় সো ঘাত ঋণাত্মক অখণ্ড সংখ্যাও লিখিব পাৰো নতুবা পূৰ্ণ সংখ্যা নহয় লিখিব পাৰো মই লিখিছো ঋণাত্মক অখণ্ড সংখ্যা ইয়াত y ৰ এটা ঘাত লিখিব পাৰো বা অকল y ৰ ঘাত লিখিলেও হ'ব এই কাৰণে কি নহয় এটো বহুপদ নহয় যেহেতুকে বহুপদ নহয় গতিকে এটা চলকযুক্ত ৰখিব এটা চলকযুক্ত বহুপদ হোৱাৰ কোনো যুক্তি নাই এতিয়া 5 ত যেটো দিয়া আছে 5 ত দিয়া আছিল x to the power 10 y to the power 3 z to the power 50 আমি যদি চাও তিনিটা পদ আছে সীমিত সংখ্যক পদ হয় তাৰ পিছত যদি চাও পদ বিলাকৰ পাৱাৰ বিলাক কি হয় পাৱাৰ বিলাক পূৰ্ণ সংখ্যা হয় ইয়াত কিমান আছে 10 3 ইয়াত আছে 50 গোটেইকেইটাই পূৰ্ণ সংখ্যা হয় কিন্তু ইয়াত কি হয় এটা চলক আছে x আনটো চলক আছে y আনটো চলক আছে z গতিকে এইটো কি হয় এইটো বহুপদ হোৱা সত্ত্বেও কি নহয় এটা চলকযুক্ত বহুপদ নহয় এইটো বহুপদ হয় নে নহয় যদি আমাক খুদে এইটো বহুপদ হয় কাৰণ বহুপদ হোৱাৰ শৰ্ত দুটা ফুলফিল কৰিছে এটা হৈছে কি সীমিত সংখ্যক পদ আছে আনটো হৈছে কি চলকৰ পাৱাৰ পূৰ্ণ সংখ্যা হয় কিন্তু এটো কি হয় ইয়াত তিনিটা পদ আছে আমাক খুদিছিলে এটা চলকযুক্ত বহুপদ হয় নে নহয় গতিকে এইটোৰ এনসাৰ কি হ'ব এইটোৰ এনসাৰ হ'ব নহয় কাৰণ ইয়াত চলকৰ সংখ্যা তিনিটা কাৰণ ইয়াত চলকৰ সংখ্যা তিনিটা যেহেতুকে তিনিটা চলক আছে গতিকে এটা চলকযুক্ত বহুপদী নহয় এতিয়া আমাৰ 1 ৰ গোটেইখিনি আলোচনা কৰা হৈছে ইয়াত আমি মাত্ৰ কি চিনি পালো চলক কেইটা আছে এটো চিনি পালো আৰু চিনি পালো কোনটো বহুপদ হয় আৰু কোনটো বহুপদ নহয় নেক্সট আমাক কোৱেশ্চন নাম্বাৰ 2 দিয়া আছে কি তলৰ প্ৰতিটোৰে x স্কয়াৰৰ সহগ লিখা ইয়াত কি আছে আমাক আটাই কেইটাই বহুপদ দিছে এটো 2 1 2 প্লাস x স্কয়াৰ প্লাস x ইয়াত আমি কি ওলাব লাগে x স্কয়াৰৰ বহুপদ সৰি x স্কয়াৰৰ আমি কি ওলাব লাগে সহগ ওলাব লাগে x স্কয়াৰৰ আগত কি আছে +1 আছে x স্কয়াৰ আগত আছে প্লাস মানে কি +1 তেতিয়া হলে x স্কয়াৰৰ লগত কি মাল্টিপ্লাই হৈ আছে +1 মাল্টিপ্লাই হৈ আছে গতিকে আমি যদি কোৱেশ্চন নাম্বাৰ 2 ৰ 1 ত x স্কয়াৰৰ সহগ লিখিব লাগে আমি লিখিম x স্কয়াৰৰ সহগ সমান 1 এটো একৰ আগত আমি প্লাস চিন দি কেনেও লিখিব পাৰো নিদিলেও কোনো কথা নাই এতিয়া একে ধৰণে কোৱেশ্চন নাম্বাৰ 2 ত কিমান দিয়া আছিল আমাক 2 ত আমাক বহুপদটো দিছে 2 - x স্কয়াৰ প্লাস x to the power 3 এতিয়া ইয়াত দিয়া আছে -x স্কয়াৰ এটো যদি আমি অলপমান ভালকে লিখিব যাও তেতিয়া হলে কি হ'ব -1 * x স্কয়াৰ গতিকে ইয়াত x স্কয়াৰৰ লগত কি পূৰণ হৈ আছে -1 পূৰণ হৈ আছে গতিকে আমি লিখিব পাৰো x স্কয়াৰৰ হগ -1 কোৱেশ্চন নাম্বাৰ 2 3 আমি যদি চাও কি দিয়া আছে ইয়াত 5/2 x স্কয়াৰ প্লাস x ইয়াত x স্কয়াৰৰ লগত কি মাল্টিপ্লাই হৈ আছে π/2 মাল্টিপ্লাই হৈ আছে প্লাস π/2 মাল্টিপ্লাই হৈ আছে সো ইয়াৰ আনসাৰ লিখিলে আমি এনেকুৱা লিখিম x স্কয়াৰৰ সহগ π/2 আমাৰ 1 ৰ পৰা 3 লৈকে হৈছে নেক্সট এতিয়া আমি 4 কৰিব লাগে ইয়াত দিয়া আছে √2x - 1 এটো যদি আমি অলপমান এক্সপান্ড কৰো তেতিয়া হলে ইয়াত x স্কয়াৰ থকা
টাৰ্মটো নাই x স্কয়াৰ থকা পদটো যদি নাই x স্কয়াৰ থকা পদটোৰ লগত 0 মাল্টিপ্লাই হৈ আছে এটো আমি ইমাজিন কৰিব পাৰো নেক্সট কি হ'ব +√2x + 1 যেটোকে x স্কয়াৰ থকা পদ ইয়াত নাছিলে x স্কয়াৰৰ লগত আমি 0 মাল্টিপ্লাই কৰি লৈ কেনে এটা পদ বনাব পাৰো বনালে আমি দেখিছো ইয়াত x স্কয়াৰৰ হক কিমান হৈ আছে x স্কয়াৰৰ লগত 0 মাল্টিপ্লাই হৈ আছে গতিকে এইটো ক্ষেত্ৰত x স্কয়াৰৰ হক কিমান হ'ব ইয়াত x স্কয়াৰৰ হক সমান 0 এটো আমি এইখিনি এক্সপান্ড নকৰাকেও কৰিব পাৰো এইখিনি এক্সপান্ড কৰি কেনে কৰাৰ কোনো প্ৰয়োজন নাই আমি জানিব লাগে কি আমাক খুদিছিলে x স্কয়াৰৰ হক কিমান ইয়াত x স্কয়াৰ থকা পদ নাই যেহেতুকে নাই x স্কয়াৰৰ হক কিমান হ'ব x স্কয়াৰৰ লগত 0 মাল্টিপ্লাই হৈ কেনে গোটেই পদটো 0 হৈ গৈছে গতিকে x স্কয়াৰৰ হক এই ক্ষেত্ৰত কি হ'ব 0 হ'ব সো আমাৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 হৈ গল নেক্সট আমি কোৱেশ্চন নম্বৰ 3 কৰিম এটা কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটো হৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ এটাকৈ উদাহৰণ দিয়া তো প্ৰথম আমি কৰিম 35 মাত্ৰাযুক্ত এটা দ্বিপদ দৰ উদাহৰণ হল এতিয়া ৰাখিটো কি হ'ব লাগে দ্বিপদ ৰাখি হ'ব লাগে গতিকে আমি যদি চলক x লও তেতিয়া হলে এনেকুৱা 33x plus 17x এনেকুৱা দুটা পদ আমি বনালো এতিয়ালৈকে দুইটা পদ একে হৈ আছে এটো x আছে ইয়াতো x হৈ আছে আমাক কি হদিছে মাত্ৰা হদিছে 35 এতিয়া এটাৰ ওপৰত যদি আমি পাৱাৰ 35 লগাই দিও তেতিয়া হলে এটো 35 মাত্ৰাযুক্ত দ্বিপদ হৈ গল ইয়াত কি আছে দুটা পদ আছে গতিকে ই দ্বিপদ হয় এতিয়া মাত্ৰা কি আছিল চলকৰ সৰ্বোচ্চ পাৱাৰ গতিকে x ৰ ওপৰত পাৱাৰ কিমান আছে 35 আছে গতিকে এটো কি হল মাত্ৰা 35 হ'ব এতিয়া যেটো দ্বিতীয় পদ আছিল এটো +17x ইয়াত x ৰ পাৱাৰ আমি কি কৰিব পাৰো 0 ৰ পৰা 34 লৈকে যি কোনো এটা কৰিব পাৰো ইয়াত x ৰ পাৱাৰটো কি হ'ব পাৰে 0 ৰ পৰা 34 লৈকে যি কোনো হ'ব পাৰে মোৰ মন গলে ইয়াত মই 7 লগাব পাৰো 17 লগাব পাৰো 21 লগাব পাৰো মাত্ৰ কন্ডিশন কি x ৰ ওপৰত পাৱাৰটো 35 তকৈ ডাঙৰ হ'ব নোৱাৰিব যদিহে 35 তকৈ ডাঙৰ হৈ যায় তেতিয়া হলে এটো কি হ'ব 35 তকৈ বেছি মাত্ৰাৰ দ্বিঘাত বহুপদ হৈ যাব সো আমাৰ এটো হৈ গল নেক্সট আমি চাব লাগে 100 মাত্ৰাযুক্ত এটা এক পদৰ উদাহৰণ এতিয়া 100 মাত্ৰাযুক্ত এটা এক পদৰ উদাহৰণ হল এতিয়া এক পদ হলে কি হ'ব অকল এটাই পদ থাকিব আমি যদি চলকটো y লৈ লও তেতিয়া হলে y ইয়াৰ লগত সহগ পূৰণ হৈ থাকিব এতিয়া একো লিখা নাই মানে 1 পূৰণ হৈ আছে বা আমি বেলেগ কিবা এটা সংখ্যা লিখি দিব পাৰো আমি এটো 8 লিখি দিলে ইয়াত কি আছে চলক হৈছে y আৰু পূৰণ হৈ আছে কিমান 8 গতিকে সহগ কিমান 8 আমি মন গলে ইয়াত -8 লগাব পাৰো যেনেকৈ হলে এটো কি হৈ আছে এতিয়ালৈকে এটা পদযুক্ত বহুপদ হৈ আছে গতিকে এক পদ হৈ আছে আমাক কি কৈছে মাত্ৰা কিমান হ'ব লাগে মাত্ৰা হ'ব লাগে 100 আমি জানো মাত্ৰা কি মাত্ৰা হৈছে চলকৰ সৰ্বোচ্চ পাৱাৰ গতিকে মাত্ৰা যেহেতুকে 100 হ'ব লাগে আমি ইয়াত y ৰ ওপৰত পাৱাৰ কিমান দিব লাগিব y ৰ ওপৰত পাৱাৰ 100 দিব লাগিব তেতিয়া এইটো কি হৈ গল এটা চলকযুক্ত সৰি এটো এটা চলকযুক্ত হয় এক পদ হৈ গল কিমান 100 মাত্ৰাযুক্ত গতিকে এইটো কি হৈ গল এটা 100 মাত্ৰাযুক্ত এক পদৰ উদাহৰণ হৈ গল এতিয়া মই মাইনাস চিহ্ন মুছি দিলেও এইটো একে থাকিব 8 টো যদি মই মুছি পেলাই কেনে যদি ইয়াত মই 100 দি দিও তেতিয়াও কি থাকিব একে থাকিব 5 দিলেও একে থাকিব এটো কি নহয় পৰিৱৰ্তন নহয় আমি চাব লাগে কি পদ এটা আছে নাই এটা পদ আছে আৰু চলক যেটো হয় চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান হ'ব লাগিব 100 হ'ব লাগিব আমি 100 দিছো গতিকে এটো কি হৈ গল 100 মাত্ৰাযুক্ত এটা এক পদৰ উদাহৰণ হল এটা কোৱেশ্চন নম্বৰ 4 কোৱেশ্চনটো হৈছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা আমাক চাৰিটা দিছে ইয়াত প্ৰথমটো বহুপদ দিয়া আছে 5x to the power 3 plus 4x square plus 7x ইয়াত তিনিটা পদ আছে গতিকে এটো ত্ৰিপদ হ'ব আৰু
চলক কি আছে চলক আছে x গতিকে এটা চলক যুক্ত আমাক কি সুধিছে আমাক সুধিছে মাত্ৰা আমি চাও x ৰ সৰ্বোচ্চ পাৱাৰ কিমান x ৰ ইয়াত সৰ্বোচ্চ পাৱাৰ 3 প্ৰথম পদটোত আছে 5x³ ইয়াত x ৰ সৰ্বোচ্চ পাৱাৰ 3 গতিকে মাত্ৰা কিমান হ'ব 3 হ'ব আমি এনসাৰ লিখিম ইয়াত মাত্ৰা সমান 3 গতিকে এটোৰ নাম কি হ'ব এটো এটা ত্ৰিঘাত বহুপদ হ'ব এতিয়া নেক্সট কোৱেশ্চন নাম্বাৰ 2 বহুপদটো দিয়া আছে 4 - y² ইয়াত যদি চাব যাও দুটা পদ আছে গতিকে দ্বিপদ হয় আৰু চলক এটা আছে y গতিকে এটা চলক যুক্ত হয় এখিনি আমি নলেজৰ কাৰণে কৈছো আমি আমাক খুদিছে মাত্ৰা গতিকে আমি চাও y ইয়াত সৰ্বোচ্চ পাৱাৰ কিমান আছে ইয়াত আমি যদি চাবলৈ যাও y ৰ সৰ্বোচ্চ পাৱাৰ 2 আছে গতিকে ইয়াত মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 2 next number 3 দিয়া আছে 5t - √7 ইয়াত দুটা পদ আছে গতিকে দ্বিপদ হয় আৰু এটা চলক যুক্ত হয় চলক কি ইয়াত t আৰু t ৰ পাৱাৰ কিমান আছে t ৰ ওপৰত পাৱাৰ আমি একো লিখা দেখা নাই অৰ্থাৎ t ৰ পাৱাৰ কিমান হয় 1 হয় গতিকে t ৰ সৰ্বোচ্চ পাৱাৰ কিমান হ'ব 1 হ'ব আমি লিখিম এনসাৰ মাত্ৰা কিমান হ'ব মাত্ৰা সমান 1 কাৰণ চলক t ৰ সৰ্বোচ্চ পাৱাৰ কিমান 1 next 4 ত আমাক কি দিয়া আছে 4 ত বহুপদটো দিয়া আছে 3 গতিকে এইটো কি হয় এইটো এটা এক পদ হয় ইয়াত আমি যদি চাও চলক নাই কিন্তু কি হয় চলক নাই মানে এইটো অকল ধ্ৰুৱক পদেৰে গঠিত এটা বহুপদ এতিয়া ইয়াত চলক নাই মানে চলকৰ পাৱাৰ কিমান হ'ব চলকৰ পাৱাৰ হ'ব 0 গতিকে এইটোৰ মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 0 আমাৰ 4 গতিকেইটা কৰা হৈ গৈছে সো আমি যদি চাবলৈ যাও এইটোৰ মাত্ৰা 0 এইটোৰ মাত্ৰা কিমান এক পাইছো এইটো কি বহুপদ বুলি কম আমি ৰৈখিক বহুপদ বুলি কম মাত্ৰা 2 এইটো কি বুলি কম দ্বিঘাত বহুপদ বুলি কম মাত্ৰা 3 এইটো কম ত্ৰিঘাত বহুপদ সো আমাৰ কোৱেশ্চন নম্বৰ 4 কমপ্লিট হৈছে এটা কোৱেশ্চন নম্বৰ 5 কোৱেশ্চন নম্বৰ 5 ত আমাক দিছে তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা সো এইটো কৰাৰ কাৰণে আমি চাব লাগে চলকৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে প্ৰথম বহুপদটোত চলক হৈছে x x ৰ ইয়াত সৰ্বোচ্চ পাৱাৰ কিমান x² অৰ্থাৎ x ৰ সৰ্বোচ্চ পাৱাৰ 2 গতিকে ইয়াত মাত্ৰা কিমান হ'ব এইটো বহুপদৰ মাত্ৰা 2 মাত্ৰা 2 হলে বহুপদটো হ'ব দ্বিঘাত বহুপদ এটোৰ এনসাৰ হৈছে দ্বিঘাত বহুপদ নেক্সট 2 ত আমাক কিমান দিয়া আছে 2 ত আমাক দিয়া আছে x - x³ চলক কিমান ইয়াত চলক হৈছে x x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে 3 গতিকে এইটো হ'ব ত্ৰিঘাত বহুপদ Next question number 3 আমাক কি দিছে y + y² + 4 ইয়াত চলক কি হয় চলক হৈছে y y ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে 2 গতিকে 2 হলে মাত্ৰা 2 হ'ব মাত্ৰা 2 হলে এইটো হ'ব দ্বিঘাত বহুপদ Next question 4 আছে 1 + x ইয়াত চলক কি চলক হৈছে x আৰু x ৰ সৰ্বোচ্চ পাৱাৰ কিমান ইয়াত x এটাই দেখিছো আমি ইয়াত পাৱাৰ কিমান আছে 1 আছে গতিকে এইটো কি হ'ব মাত্ৰা 1 হ'ব ইয়াৰ আৰু বহুপদটোৰ নাম হ'ব ৰৈখিক বহুপদ Question 5 ইয়াত দিয়া আছে 3t ইয়াত চলক কি হয় চলক হৈছে t আমি t ৰ ওপৰত পাৱাৰ কিমান দেখা পাইছো 1 দেখা পাইছো গতিকে মাত্ৰা কিমান মাত্ৰা হৈছে 1 মাত্ৰা যদি 1 হয় তেতিয়া হলে ইয়াত বহুপদটোৰ নাম কি হ'ব নাম হ'ব ৰৈখিক বহুপদ সো আমি লিখো ৰৈখিক বহুপদ নেক্সট কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে r² এটাই পদ আছে কি r² এই বহুপদটোত চলক কি চলক হৈছে r ৰ ওপৰত পাৱাৰ কিমান আছে 2 গতিকে মাত্ৰা কিমান হ'ব মাত্ৰা হ'ব 2 মাত্ৰা যদি 2 হয় তেতিয়া লিখিম আমি দ্বিঘাত বহুপদ লাষ্ট 7 ত আমাক দিয়া আছে 7x³ ইয়াত চলক হৈছে x x ৰ পাৱাৰ কিমান আছে 3 আছে এটোৱে সৰ্বোচ্চ পাৱাৰ যেহেতুকে এটাই পদ আছে গতিকে ইয়াত কি হ'ব পাৱাৰ যদি 3 হয় তেতিয়া হলে মাত্ৰা 3 হলে হ'ব ত্ৰিঘাত বহুপদ এখিনিতে আমাৰ এক্সাৰসাইজ 2.1 ৰ আটাইখিনি কৰা হৈ গৈছে নেক্সট আমি এক্সাৰসাইজ 2.2 ৰ ফালে আগবাঢ়িম